এতিয়া আমি এই বাক্যৰ এই যিটো আন্ডাৰলাইন কৰা শব্দ আছে ইয়াৰ আমি প্ৰকৃত অৰ্থ ইয়াৰ পৰা বিচাৰি লিখিব লাগিব এতিয়া চোৱা ইয়াত দিয়া আছে the earthquake destroyed many areas of our neighboring district এতিয়া এই destroyed শব্দৰ অৰ্থটো আমি ইয়াত বিচাৰিব লাগিব ইয়াত কোৱা হৈছে ভূমিকম্পই আমাৰ চুবুৰীয়া জিলা ধ্বংস কৰিলে এতিয়া এই destroyed শব্দ ধ্বংস এতিয়া ইয়াৰ প্ৰকৃত অৰ্থ আমি ইয়াত বিচাৰিব লাগিব চোৱা নাম্বাৰ 1 ব্ৰক মানে ভাঙি গল নাম্বাৰ 2 মুভড মুভ মানে স্থানান্তৰিত হল নাম্বাৰ 3 বিল্ড মানে নিৰ্মাণ কৰা হল নাম্বাৰ 4 ড্যামেজড মানে ক্ষতিগ্ৰস্ত হল গতিকে আমাৰ destroyed শব্দৰ অৰ্থ ড্যামেজড হ'ব এতিয়া চোৱা বি the teachers and students then left for their destination here refers to তাৰ পিছত শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীসকল গন্তব্য স্থানলৈ ৰাওনা হল ইয়াত গন্তব্য স্থানৰ অৰ্থ হল নাম্বাৰ 1 the playground খেলপথাৰ নাম্বাৰ 2 their school তেওঁলোকৰ বিদ্যালয় নাম্বাৰ 3 distant village দূৰৈৰ গাঁও নাম্বাৰ 4 earthquake affected place ভূমিকম্প আক্ৰান্ত ঠাই তেওঁলোক ক'ত গৈছিল ডেষ্টিনেশ্যন মানে তেওঁলোকৰ ডেষ্টিনেশ্যন আছিল earthquake affected place হয়নে গতিকে এটো আমি শুদ্ধ দিব লাগিব